তো বহুত বহুত ধন্যবাদ। আপোনালোকে ইমান গৰমত আজি এই ফিল্ডত উপস্থিত হৈ পেলাই আমাক ছাপোৰ্ট দিয়াৰ কাৰণে। আৰু এই মেলত কিহৰ কাৰণে আহিছে আৰু আপোনালোকে কি শুনিব আহিছে, এইটো আমাৰ বিশেষ করে আমার ইন্ডিয়ানোর ফেমাস ক্রিকেটার কাম এমপি মাননীয় কীৰ্তি আজাদ ছাৰক ভাষণটো শুনিবৰ কাৰণে আপোনালোকে ইয়াত উপস্থিত হৈছে। আৰু তাৰ লগত উপস্থিত হ'ব পৰা আমাৰ মাইন গাইন এই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অন্তৰ্গত বাওখুংগ্ৰি সমষ্টিত MLA কেণ্ডিডেট উদাংশী নাৰ্জাৰী ডাঙৰীয়ানী ভাষণটো আপোনালোকে শুনিবলৈ আহিছে। আৰু তাৰ লগত উপস্থিত হ'ব পৰা আমাৰ ষ্টেট লেভেলৰ জেনেৰেল ছেক্ৰেটাৰী শিশিৰ কলিতা, জেনেৰেল ছেক্ৰেটাৰী আমাৰ ষ্টেটৰ, তেখেতৰ ভাষণটো শুনিবলৈ ইয়াত উপস্থিত হৈছে। তো এইকাৰণে মই বিশেষ কৰি ধন্যবাদ দিব বিচাৰিছোঁ। মই আগতীয়াকৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। তো যি কি নহওক, আমাক এক্সপ্লেনেশ্যন অবজেক্ট অফ দ্য মিটিঙৰ ব্যাখ্যাটো ক'বৰ কাৰণে অলপ সময় ক'বৰ কাৰণে মোক সুবিধা দিয়াৰ কাৰণে মাননীয় এই মেলৰ সভাপতি ডাঙৰীয়াক বিশেষ কৰি মই ধন্যবাদ দিব বিচাৰিছোঁ। যে আমাৰ ইয়াত কিয় গোট খাইছে, তো নিশ্চয় আপোনালোকে গম পাইছে যে এইটো হৈছে কি ইলেকশ্যনৰ বাতাবৰণ, হয়নে নহয়? এতিয়া ইলেকশ্যনৰ কাৰণে ঠাই ঠাই মিটিং হৈ আছে, ঠাই ঠাই কেম্পিং কৰি আছে। এইটো আপোনালোকে জানিবৰ কাৰণে মানে আপোনালোকে ইয়াত উপস্থিত হৈছে যে এইটো হৈছে কি আমাৰ আসাম এছেম্বলি ইলেকশ্যনৰ 2026 এই বাওখুংগ্ৰি সমষ্টিত আমাৰ টিএমচিৰ প্ৰাৰ্থীৰ পৰা আমাৰ মমতা দিদিৰ নেতৃত্বত এটা কেণ্ডিডেট দিছে। এইটো হৈছে কি মহিলাগৰাকী একমাত্ৰ মাইন গাইন আমাৰ BTC অঞ্চলৰ একটাই কেণ্ডিডেট দেওয়া হৈছে। তো এইকাৰণে তেখেতে জিতিবৰ কাৰণে, তেখেতে ভোট দিবৰ কাৰণে, তেখেতে চিনিবৰ কাৰণে, তেখেতে জানিবৰ কাৰণে আপোনালোকে ইয়াত উপস্থিত হৈছে। তো আমি ইমান ক'বলৈ নাযাওঁ, আমাৰ চিফ গেষ্ট ইয়াত উপস্থিত আছে, আমাৰ ডাঙৰীয়ানী কেণ্ডিডেট উপস্থিত আছে। এওঁলোকক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই ইলেকশ্যন প্ৰচাৰৰ কাৰণে ছুপাৰ ষ্টাৰৰ কাৰণে ইয়াত উপস্থিত হৈছে। গতিকে মই ইমান নকওঁ, আমি হ'লেও লোকেলৰ মানুহ, নিজৰ মানুহ। তো আমাৰ বাহিৰৰ পৰা আলহীবিলাক আহিছে, এওঁলোকৰ পৰা ভাষণটো শুনি পেলাই আপোনালোকে নিজৰ নিজৰ মূল্যৱানটো ভোট দি পেলাই জয়যুক্ত কৰক, হাৰাশাস্তিৰ পৰা মুক্তি কৰক। এইকাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ। সেইখিনি কৈ পেলাই মই সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ, জয় হিন্দ।